বাইদেউ মানে আহিছে, আমি বীণা বাইদেউ আপোনালোকৰ আগতে লগ কৰিছিলে। তেখেতে মেম্বাৰসকলে কি কৰে কি নকৰে মানে বীণা বাইদেউ লৈ আহিছে আৰু আমাৰ মেম্বাৰ, কিন্তু মই বুজোৱাটো ভাল হোৱা নাই। আপুনি আকৌ বুজাওক। আমাৰ মানে উদ্দেশ্য কি, প্ৰতি বছৰে মানে 10 টকাকৈ এগৰাকী মেম্বাৰে দিব লাগে। এতিয়া আপোনালোকেতো এনেই 10 টকাটো নিদিব নহয় জানো? লাগিলে ক'ৰবাত 10 টকাটো এনেই পেলাই দিয়ক, বা ল'ৰা ছোৱালীয়ে তেনেকুৱা কত 10 টকা এনেই গৈ আছে নাই যোৱা জানো? কিন্তু 10 টকাটো আকৌ আমি খুজিবলৈ আহিলে হয়তো নিদিবও পাৰে, হয়নে নহয়? বা প্ৰতি বছৰে আমি 10 টকাটো কেলেই দিম? সেইটো বিষয়টো জানিব লাগিব। সেই বিষয়টো আপোনালোকে ভালকৈ জানিলেহে 10 টকাটো আমাক দিব, নহয় জানো? আমাৰ এই NGOটোৰ থ্ৰুৰেদি আমি সকলোৱে আমি মানে এই NGOটোত কাম কৰোঁ। মোৰ ঘৰ ডবিয়াত হয়, ক্ষেত্ৰৰ ঘৰ সেই গহপুৰ ঘগৰাৰ হয়, নলবাৰীৰ হয়। আমি মানে ইয়াতে এনেকৈ কাম কৰি আছোঁ। যিসকল মানে এতিয়া নহয় জানো? তাৰপিছত কাৰণ আমাৰ চাকৰি নাই, সেইটো কাৰণে দুখীয়া বুলি কৈছোঁ দেই, কিন্তু বেলেগৰ দুখীয়া নহয়, হ'লেওতো ইনকাম কৰি খাই আছোঁ, সেইটো কাৰণেহে দুখীয়া বুলি কৈছোঁ, বেয়া নাপাব। কিন্তু আমি মানে এতিয়া বাইদেউ ক'লে আপোনালোকে কি কাম কৰে, খেতিৰ বাহিৰে আৰু কিবা কাম কৰে নেকি মানে সেইটো সুধিলে। তেতিয়া আমি অকল আমাৰ মহিলাসকলে ধৰক কামটো বহুতেই কৰে, হয়নে নহয়? বেলেগৰ তুলনাত বহুত কাম কৰে, কাৰণ এখন ঘৰত গোটেই কামখিনি মহিলাগৰাকীয়ে কৰে। তাৰ উপৰি খেতি কৰে, তাৰ উপৰি ঘৰৰ কাপোৰ কানি বোৱাৰ পৰা ধৰি গোটেই